আপুনি সঁচাই ডেইলি প্ৰাৰ্থনা কৰেনে? প্ৰতিদিনে আপুনি প্ৰাৰ্থনা কৰেনে? আৰু আপোনাক প্ৰাৰ্থনা কৰিবলৈ মন যায়নে? নিশ্চয় নাযায়। বহুতো বিশ্বাসীৰ প্ৰাৰ্থনা কৰাৰ অভ্যাসেই নাই। বহুতেই প্ৰাৰ্থনা কৰিবলৈ আজিও শিকা নাই। কিয় আমাক প্ৰাৰ্থনা কৰিবলৈ এলাহ লাগে? আৰু আমি কিয় দুৰ্বল বাৰু? আহক আমি জানো। সঁচাই আমাক প্ৰাৰ্থনা কৰিবলৈ মন নাযায়। কাৰণ বাইবেলে কৈছে প্ৰাৰ্থনা হৈছে আত্মিক জগতৰ সংগ্ৰাম বুলি কৈছে, যুদ্ধ। আৰু শয়তানে আমাক বাধা দিয়ে প্ৰাৰ্থনা কৰিবলৈ। বাইবেলে সেইটোৱে শিকাইছে। শয়তানে আমাক বাধা দিয়ে আৰু আমাক নিজকেও মন নাযায়। কাৰণ বাইবেলে কৈছে প্ৰাৰ্থনা হৈছে আত্মিক জগতৰ এটা অনুশীলন বুলি কৈছে, স্পিৰিচুৱেল এক্সাৰচাইজ বুলি কৈছে। আৰু ই এটা যুদ্ধক্ষেত্ৰ বুলি কৈছে, ৰণভূমি বুলি কৈছে। আৰু যুদ্ধ চলি আছে। কাৰ সৈতে যুদ্ধ চলি আছে? বাইবেলে কৈছে ইপিচিয়া 6:12 কৈছে, কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে বুলি কৈছে। গতিকে আমাৰ যুদ্ধ হৈ আছে। কাৰ সৈতে? শয়তানৰ সৈতে হৈ আছে। আৰু সেইবাবেই শয়তানে আমাক যুদ্ধ কৰিবলৈ আমাক বাধা দিছে। আমি প্ৰাৰ্থনা কৰিছোঁ মানেই আমি নিজকে ৰণুৱা বনাই আছোঁ। আমি প্ৰাৰ্থনা কৰিছোঁ মানেই আমি ৱাৰিয়ৰ হৈ আছোঁ। আমি প্ৰাৰ্থনা কৰিছোঁ মানেই আমি দিনক দিনে আমি যোদ্ধাৰু হৈ গৈ আছোঁ আত্মিক জগতত। কিন্তু এই প্ৰাৰ্থনা কৰিবৰ কাৰণে কোনে বাধা দিছে? আমাক শয়তানে বাধা দিছে। শয়তানে আমাক বাধা দিয়ে। লগতে আমাক নিজকেও মন নাযায়। বহুতৰে এই আধুনিক যুগত আমাক যোদ্ধাৰু হ'বলৈ মন নাই, ৰণুৱা হ'বলৈ আমাৰ বহুতৰে মন নাই। এইটো আমাৰ নিজৰো কিছুমান কথা আছে। কিন্তু প্ৰায় ভাগেই শয়তানে আমাক বাধা দিয়ে প্ৰাৰ্থনা কৰিবৰ কাৰণে। আমাক বাধা দিয়ে শয়তানে, আৰু সেইকাৰণে আমাক প্ৰাৰ্থনা কৰিবৰ কাৰণে মন নাযায়। দ্বিতীয়তে আমাক প্ৰাৰ্থনা কৰিবলৈ মন নাযায় কাৰণ আমাৰ শৰীৰ আছে। হয়, শৰীৰ আছে। এই কথাটো মই কৈ থকা নাই, বাইবেলে কৈছে। বাইবেলে কি কৈছে? যে শৰীৰ আৰু আত্মা দুয়ো বিৰুদ্ধা বুলি কৈছে। বুলি কৈছে। বাইবেলে সেইটোৱে শিকাইছে। কাৰণ আমাৰ মাংস আছে, আমাৰ শৰীৰ আছে। আৰু মাংস মানে পাপময় স্বভাৱ আছে আমাৰ, আৰু আত্মা হৈছে পবিত্ৰ। গতিকে সেই পবিত্ৰ আৰু পাপময় স্বভাৱ দুয়ো পৰস্পৰ বিৰুদ্ধি নহ'ব নেকি? বাইবেলে কৈছে, পাচনি পৌলে কৈছে যে এই দুয়ো পৰস্পৰ বিৰুদ্ধি বুলি বাইবেলে উল্লেখ কৰিছে। যদি আমি পঢ়ি চাওঁ গালাতিয়া 5:17 এইদৰে কৈছে, কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যেন তোমালোকে নকৰা, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধি বুলি কৈছে। চাওক, আমাৰ শৰীৰেই আমাক বাধা দিয়ে। আমাৰ শৰীৰেই সেই আত্মাৰ কামবোৰ কৰিবলৈ বাধা দিয়ে, ছাপোৰ্ট নকৰে আমাৰ এই শৰীৰে। গতিকে আমাৰ এই বডিক আমি ট্ৰেইন কৰিব লাগিব। গতিকে আমাৰ এই শৰীৰক আমি অনুশীলন কৰিব লাগিব। আমাৰ এই শৰীৰক আমি শিক্ষা দিব লাগিব, যাতে সেই আত্মিক জগতৰ কামবোৰ এই শৰীৰে যাতে ছাপোৰ্ট কৰে। আমি আমাৰ নিজৰ শৰীৰটোক আমি শিক্ষা দিব লাগিব। আৰু 3 নম্বৰ কাৰণটো হৈছে ডিষ্ট্ৰেকশ্যনছ আৰু বিজিনেছ, বিক্ষিপ্ততা আৰু ব্যস্ততা। আজিৰ এই সময়ৰ মানুহৰ আজৰি নোহোৱা হৈছে। বহুতেই কয় যে মোৰ সময়েই নাই, যে মই ইমান কাম আছে, মই আজৰিয়ে পোৱা নাই। হয়, আজিৰ এই যান্ত্ৰিক যুগত, আজিৰ এই আধুনিক যুগত, ইমান দ্ৰুতগতিত চলি থকা পৃথিৱীখনত ইমান ডিষ্ট্ৰেকশ্যন বাঢ়িছে, ইমান বিজিনেছ বাঢ়িছে যে মানুহে আজৰি পোৱা নাই। আৰু সেইকাৰণেই প্ৰাৰ্থনা কৰিবলৈ এলাহ কৰা নিচিনা হৈছে। এই বিষয়ে আমাৰ প্ৰভুৱে কৈছিল, সেই 20 সিঁচা লোকৰ দৃষ্টান্ত দি কৈছিলে, মঠি 13:22 কৈছিলে, কাইটনিত পৰা কঠীয়াবোৰ এনেধৰণৰ লোক, তেওঁলোকে বাক্য শুনে, কিন্তু সংসাৰৰ চিন্তা ভাৱনা আৰু ধন সম্পত্তিৰ মায়াই সেই বাক্যক হেঁচি ধৰে, তাতে তেওঁ বিফল হয় বুলি কৈছে। হয়, আজিৰ এই ডিষ্ট্ৰেকশ্যনছ, আজিৰ এই ব্যস্ততাই মানুহক কি কৰিছে? মানুহক হেঁচি ৰাখিছে। আৰু মানুহে জানে যে প্ৰাৰ্থনা কৰিব লাগে, কিন্তু কৰিবলৈ আজৰি পোৱা নাই বা সময়েই পোৱা নাই। কিন্তু যি কি নহওক, আমাৰ ইটো সিটো বাহানা থাকিলেও আমি প্ৰাৰ্থনা কিয় কৰিব লাগে আৰু ইয়াৰ গুৰুত্ব কি, ইয়াৰ ভূমিকা কি, এই বিষয়ে আমি জানিব লাগে। ঈশ্বৰেনো এই প্ৰাৰ্থনা কিয় সৃষ্টি কৰিলে, এই বিষয়ে আমি জানিবৰ কাৰণে এই ভিডিঅ'টো চাব পাৰে। ইয়াত
ডেছক্ৰিপশ্যনত দিয়া হ'ব, আপোনালোকে তাত গৈ চাব পাৰে। আগত আমি জানিব লাগিব যে প্ৰাৰ্থনা মানে হয় কি, বা প্ৰাৰ্থনা প্ৰভুৱে কিয় সৃষ্টি কৰিলে আৰু ইয়াৰ গুৰুত্ব কি। চাওক, আমি ঈশ্বৰৰ সৈতে প্ৰাৰ্থনা আমি যোগাযোগ কৰোঁ, ঈশ্বৰৰ সৈতে আমি কথা পাতোঁ। প্ৰাৰ্থনা কৰিলে আমি শক্তি পাওঁ আৰু আমাৰ নৱীকৰণ হয়। প্ৰাৰ্থনা কৰিলে আমি ঈশ্বৰৰ ইচ্ছাৰ সৈতে আমি কি হওঁ, আমি এক হৈ যাওঁ। ঈশ্বৰৰ ইচ্ছাটো আমি বিচৰা বুজায়। আমাৰ আত্মিক বৃদ্ধি হয় আৰু আমাৰ বুদ্ধিও আহে আৰু আমি আত্মিক দিশত আমি পৰিপক্কতা হওঁ। গতিকে আমি প্ৰাৰ্থনা আমি কৰিব লাগে। আৰু এই বিষয়ে জানিবৰ কাৰণে মোৰ অনেক ভিডিঅ'বোৰ আছে, সেই ভিডিঅ'বোৰ চালে গম পাব যে প্ৰাৰ্থনা হয় কি। প্ৰাৰ্থনা বিষয়বস্তুটো বহু ডাঙৰ এক বিষয় হয়। যেতিয়াই আপুনি এই প্ৰাৰ্থনা কি হয় আৰু প্ৰাৰ্থনা প্ৰভুৱে কিয় সৃষ্টি কৰিছিলে আৰু আমি কৰিলে কি পাম আৰু কিয় কৰিব লাগে, প্ৰভু যীশুৱে প্ৰাৰ্থনা কিয় কৰিছিলে আৰু কিয় কৰিবলৈ শিকাইছিলে, যেতিয়া আপুনি বুজি পাব, যেতিয়া প্ৰাৰ্থনাৰ গুৰুত্বখিনি জানিব, যেতিয়া প্ৰাৰ্থনাৰ ভূমিকাখিনি জানিব, তেতিয়া আপুনি নিজেই প্ৰাৰ্থনা কৰিবলৈ আপুনি শিকিব, বা আপোনাৰ চেতনাই ক'ব, আপোনাৰ বিবেকে ক'ব, আপোনাৰ আত্মিক বুদ্ধিয়ে ক'ব যে প্ৰাৰ্থনা কৰিব লাগে। তদুপৰিও আমি আমাৰ এই শৰীৰক আমি ট্ৰেইনিং আমি দিব লাগে। আমি কি কৰিব লাগে, আমাৰ এই ব্যস্ততা ভৰা জীৱনত আমি আমি সৰু ৰুটিন বনাব লাগে যে আমি এইটো সময়ত আমি প্ৰাৰ্থনা কৰিম, ৰাতিপুৱা নহ'লে আমি সন্ধিয়া এবাৰ হ'লেও আমি প্ৰাৰ্থনা কৰাৰ এটা কাৰ্যসূচী আমি ৰাখিব লাগে। আমি এটা ৰুটিন আমি বনাব লাগে, আমি এটা চিডিউল আমি বনাব লাগে। দ্বিতীয়তে আমি কি কৰিব লাগে, য'ত সমজুৱা প্ৰাৰ্থনাৰ বোৰ হয় তাত আমি উপস্থিত থাকিব লাগে। সমজুৱা হওক, পাৰিবাৰিক যিবোৰ গীৰ্জা হয়, সেই গীৰ্জাসমূহত আমি প্ৰাৰ্থনা আমি কৰিব লাগে। আৰু প্ৰাৰ্থনা কৰাৰ আগত আমি শাস্ত্ৰ বাক্য পঢ়ি আমি প্ৰাৰ্থনা কৰিব লাগে। যদি প্ৰাৰ্থনা কৰাৰ কোনো আমি যদি বিষয় পোৱা নাই, প্ৰাৰ্থনা কৰাৰ কোনো যদি ধাৰণা পোৱা নাই, তেন্তে বাইবেল পঢ়ক। বাইবেল পঢ়ি এখন্তেক প্ৰাৰ্থনা কৰক। এই স্বভাৱ, এই অভ্যাসেই আপোনাৰ আত্মিক জীৱন যাপন সলনি কৰি পেলাব, আপোনাৰ আত্মিক দিশটো উন্নতি কৰি তুলিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, যেতিয়া আপুনি গম পালে যে এই প্ৰাৰ্থনা হৈছে আত্মিক জগতৰ তৰোৱাল, আপুনি আত্মিক জগতৰ সেই যুদ্ধ ক্ষেত্ৰত আছে, ৰণভূমিত আছে। গতিকে আপুনি এজন যোদ্ধাৰো হয়, আপুনি ৰণুৱা হয়। গতিকে আপুনি হাৰি নাহিবৰ কাৰণে আপোনাৰ এই তৰোৱালটোক আপুনি ধাৰ কৰিব লাগিব। এই তৰোৱালটোক আপুনি ধাৰ কৰক, অৰ্থাৎ প্ৰাৰ্থনা কৰিবলৈ আপুনি শিকক। তেতিয়াহে আপুনি আত্মিক জগতৰ এই যুদ্ধত আপুনি জয়ী হ'ব, নহ'লে হাৰি যাব। আৰু এই তৰোৱালটোক ধাৰ কৰিবৰ কাৰণে আপুনি পবিত্ৰ আত্মাৰ সহায় ল'ব পাৰে। পবিত্ৰ আত্মা হৈছে আটাইতকৈ ডাঙৰ আমাক সহায়ক হয়। গতিকে পবিত্ৰ আত্মাৰ সহায় লওক, তেওঁই আমাৰ আটাইতকৈ ডাঙৰ সহায়ক হয়। গতিকে তেওঁ আমাক সহায় কৰিব, পবিত্ৰ আত্মাৰ সহায় লওক, তেতিয়াহে আপোনাৰ এই তৰোৱালটো ধাৰ হ'ব। যেতিয়া আপোনাৰ তৰোৱালটো ধাৰ হ'ব, তেতিয়াই আপুনি সেই আত্মিক জগতৰ এই যুদ্ধত আপুনি জয়ী হ'ব। গতিকে প্ৰাৰ্থনা কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰাৰ্থনাৰ বিষয়বোৰ জানিবৰ কাৰণে মোৰ অনেক ভিডিঅ'সমূহ আছে, সেই ভিডিঅ'সমূহ চাব পাৰে। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক, তাৰে কামনাৰে মোৰ এই ভিডিঅ' সামৰি মাৰিছোঁ। ধন্যবাদ।